শিৱসাগৰ জিলাৰ নামতিৰ এক ঐতিহাসিক সম্পদ কেঁচাইখাতি পুখুৰী। সংৰক্ষণৰ অভাৱত আজি এই ঐতিহাসিক পুখুৰীটো নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে। কচু, মেটেকা, জাবৰ জোথৰ আৰু আৱৰ্জনাই ভৰি পৰাত পুখুৰীটোৰ সৌন্দৰ্যই হেৰুৱাইছে পূৰ্বৰ গৌৰৱ। আহোম ৰাজত্বকালত অঞ্চলটোৰ ৰাইজৰ পানীৰ অভাৱ দূৰ কৰাৰ বাবে ৰজাই খন্দাইছিল শিৱসাগৰ জিলাৰ নামতিস্থিত ঐতিহাসিক এই কেঁচাইখাতি পুখুৰী। বহু বছৰ ধৰি এই পুখুৰীটোৱে স্থানীয় ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছিল। কিন্তু সময়ৰ লগে লগে সংৰক্ষণ আৰু চাফ চিকুণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পুখুৰীটোৰ অৱস্থা ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰিছে। সম্প্ৰতি কচু, মেটেকা, বন বননি আৰু বিভিন্ন আৱৰ্জনাই পুখুৰীটো আৱৰি ধৰাত ইয়াৰ ঐতিহাসিক মৰ্যাদা আৰু সৌন্দৰ্য দুয়ো ক্ষুণ্ণ হৈছে। এনে অৱস্থাত পুখুৰীটোৰ অস্তিত্বও সংকটৰ সন্মুখীন হৈছে। উল্লেখ্য যে এই কেঁচাইখাতি পুখুৰীৰ পাৰতে আছে অসম আন্দোলনত শ্বহীদ হোৱা বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ শ্বহীদ প্ৰভাত তেতিয়াৰ সমাধিস্থল। শ্বহীদ প্ৰভাত তেতিয়াৰ সমাধিস্থলীও এতিয়া ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত। ঐতিহাসিক কেঁচাইখাতি পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শীঘ্ৰেই পুখুৰীটো পৰিষ্কাৰ কৰি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শ্বহীদ প্ৰভাত চেতিয়াৰ সমাধিস্থলী সংৰক্ষণ কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে। আচলতে অস্তিত্ব সংকটত কেঁচাইখাতি পুখুৰী, গতিকে আমি এটা কথা অনুযায়ী জনাব বিচাৰি যাতে চৰকাৰক বা আমাৰ অসম চৰকাৰ বা মাননীয় বিধায়কসকলক অনুৰোধ জনাব বিচাৰি যাতে ঐতিহাসিক শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ সমীপতে এটা কেঁচাইখাতি পুখুৰী আছে, য'ত হয়তো অস্তিত্ব সংকটত কেঁচাইখাতি পুখুৰী আপোনালোকে দেখিব পাৰে। ইয়াত গুগল চাৰ্চ কৰোঁতে 20 বিঘা মাটি ইতিমধ্যে ওলাইছে, কিন্তু ইয়াত বেদখল হৈছে এই কেঁচাইখাতি পুখুৰীটো। গতিকে বেদখলমুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, এইটো নাজিৰা বিধানসভা অন্তৰ্গত বৰফুকন পঞ্চায়তত এই কেঁচাইখাতি পুখুৰীটো অৱস্থিত। গতিকে নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰুৱাই টেঙা অনুৰোধ জনাব বিচাৰে তেখেতে এবাৰ পৰিদৰ্শন কৰক এই কেঁচাইখাতি পুখুৰীটো আৰু সংৰক্ষণ ব্যৱস্থা কৰক, যাতে এই পুখুৰীটোৱে যাতে আমাৰ ঐতিহাসিক সম্বলসমূহ সংৰক্ষণ কৰাৰ লগতে আমাৰ নামতি চাৰিআলিবাসী ৰাইজক মানে অন্ততঃ ইয়াতে এটা কেঁচাইখাতি পুখুৰী আছিলে চিনাকি কৰাই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে এটা কথা জনাব বিচাৰিছোঁ যাতে আমাৰ এই কেঁচাইখাতি যিটো পুখুৰী আগৰ পঞ্চায়তে বা বৰফুকন পঞ্চায়তে কিবা কাম কৰিছিলে বুলি ইতিমধ্যে আমি গম পাইছোঁ, কিন্তু কাম কৰিলে যদিও তাৰ যিসকলে কাম কৰিলে তেখেতসকলে হয়তো ইয়াৰ ধনৰাশি এইটো আত্মসাৎ কৰিলে বুলি ইতিমধ্যে স্থানীয় লোকসকলে কৈছে। গতিকে এই কথাও বাদ দিয়ক, আপুনি নতুন নৱনিৰ্বাচিত হৈছে, বিধায়ক হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ বা অন্তৰে ভাল পাইছোঁ। এজন আমাৰ নৱনিৰ্বাচিত বিধায়ক হৈছে, গতিকে তেখেতক আহ্বান জনাইছে যে অতি সোনকালে তেওঁ এই পুখুৰীটো পৰিদৰ্শন কৰি যাতে সংৰক্ষণ ব্যৱস্থা কৰাৰ লগতে এটা সভাবৰ্ধন কৰি যাতে আমাৰ নামতি চাৰিআলিবাসী ৰাইজক উপহাৰ দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।